অসম বিধানসভাৰ অধিৱেশন সমাপ্ত হ'ল। এইবাৰৰ বিধানসভাখন ঐতিহাসিক বিধানসভা বুলিয়ে আমি ক'ব লাগিব, কাৰণ এইবাৰৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আমি খুব ধুনীয়াকৈ পাছ কৰিবলৈ সক্ষম হ'লোঁ। বিশেষকৈ দুখন বিধেয়ক, এখন হ'ল আইকনিক হেৰিটেজ ষ্ট্ৰাকচাৰ, অৰ্থাৎ আমাৰ ৰাজ্যখনত বহুতো মন্দিৰ আছে, সত্ৰ আছে, সাংস্কৃতিক কীৰ্তিস্তম্ভ আছে, যিবিলাকৰ বয়স 250 বছৰতকৈও বেছি হৈছে। এতিয়া অসম চৰকাৰে এটা অধিকাৰ লাভ কৰিব যে যিকোনো ৰাইজে যেতিয়া আবেদন কৰিব যে মোৰ অঞ্চলৰ সত্ৰখন বা মোৰ অঞ্চলৰ নামঘৰটো বা মোৰ অঞ্চলৰ ঐতিহাসিক কীৰ্তিস্তম্ভ ৰংঘৰ, চৰাইদেউ মৈদাম, এইসমূহ 250 বছৰ পুৰণা, গতিকে বিধানসভাত পাছ কৰা আইনখন মোৰ অঞ্চলতো প্ৰযোজ্য হ'ব লাগে। যেতিয়া আমি ৰাইজৰ অনুৰোধত এই আইনখন প্ৰযোজ্য কৰিম, তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰ অৰ্থাৎ নামঘৰ, মন্দিৰ, ধৰি ল'লোঁ বৰপেটা সত্ৰ, তাৰ 5 কিলোমিটাৰৰ আশে পাশে নতুনকৈ কোনেও মাটি কিনিব নোৱাৰিব। আৰু সেই মাটি কোনে কিনা বেচা কৰিব পাৰিব? যি সেই মাটিৰ ভূমিপুত্ৰ, অৰ্থাৎ 3টা প্ৰজন্ম তাত একেলগে বাস কৰিছে। 3টা প্ৰজন্ম মানে প্ৰায় 75 বছৰ, অৰ্থাৎ যিটো পৰিয়াল 75 বছৰ পুৰণি, সেই পৰিয়ালটোহে তাত নতুনকৈ মাটি বাৰী কিনা বেচা কৰিব পাৰিব। ইয়াৰ অৰ্থ কি? ধৰি লোৱা হ'ল, আপোনালোকে জানে যে বৰ্তমান বৰদোৱা সত্ৰৰ চাৰিওফালে নতুন নতুন মানুহ আহিব ধৰিছে। এনেকুৱা মানুহ আহিছে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক নামানে, ভক্তিও নকৰে, শ্ৰদ্ধাও নকৰে। মাটিৰ বেছিকৈ মূল্য দি লাহে লাহে যদি সত্ৰৰ গেটখনলৈকে তেওঁলোক আহি পায়, তেতিয়াহ'লে আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ জীয়াই থাকিব? এতিয়া অন্ততঃ এই আইনখনৰ যিটো শক্তিশালী ধাৰা, এই ধাৰাৰ অধীনত আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধ আমি অকল যি পৰিয়াল 75 বছৰ ধৰি তাত বাস কৰিছে তেওঁলোকৰ কাৰণে আমি ৰাখি থ'ব পাৰিম, নতুন মানুহ তাত সোমাব নোৱাৰিব। তৎকালীনভাৱে চৰকাৰে বৰপেটা, বৰদোৱা এই 2টা অঞ্চলক এই আইনৰ অধীনত আনিব বিচাৰিছে। আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ অঞ্চলতো এনেকুৱা 250 বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত স্থান আছে আৰু আপোনালোকেও এই ভূমি আইনখনৰ অধীনত এই সুৰক্ষাৰ কবচ লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰক আবেদন কৰিব পাৰিব, স্থানীয় বিধায়কক আবেদন কৰিব পাৰিব, আৰু আমি আপোনালোককো এই সুৰক্ষাৰ চক্ৰটোৰ মাজলৈ লৈ আনিব পাৰিম। ইয়াৰ পিছত আন এখন বিধেয়ক সদনত এইবাৰ গৃহীত হ'ল। এই বিধেয়কখন আছিল কম্পালচৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ, অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল। তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল। বিশেষকৈ তালাক বা ডাইভৰ্চৰ সময়ত নথি পত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল। এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া এই কম্পালচৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ, আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে চাব ৰেজিষ্ট্ৰাৰসকলে বা চৰকাৰৰ বিষয়াসকলে কৰিব পাৰিব। বিধানসভাত এটা আলোচনা হৈছিল যে বহু বিবাহ হয়, চাব ৰেজিষ্ট্ৰাৰ অফিচত সম্ভৱ হ'বনে নহয়। মই বিধানসভাতে প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি কিবা কাৰণত চাব ৰেজিষ্ট্ৰাৰসকলে অকলে এই কাম কৰিব নোৱাৰে,
তেতিয়াহ'লে আমি ব্লক পৰ্যায়ত আৰু পঞ্চায়ত পৰ্যায়ত হ'লেও আমি পঞ্জীয়ন বিষয়া দিব পাৰিম। কিন্তু গোটেইবোৰ ৰেজিষ্ট্ৰেশ্যন এটা পৰ্টেলৰ মাজেদি হ'ব, কোনেও নথি পত্ৰৰ হেৰাফেৰি কৰিব নোৱাৰিব। বিবাহ আৰু বিবাহ বিচ্ছেদ দুইটা চৰকাৰৰ নজৰত থাকিব আৰু ই ভুক্তভোগীক সময়ত আইনৰ সহায় দিয়াত সহায় কৰিব। এই দুইখন বিধেয়কৰ উপৰিও বৰাক উপত্যকা আৰু হোজাই জিলাত এইবাৰ আমি মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষাৰ স্বীকৃতি দিবলৈ সক্ষম হ'লোঁ। ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট অহা 2 অক্টোবৰৰ পৰা চৰকাৰৰ ঘৰত বিভিন্ন সেৱা পাওঁতে যদি ৰাইজে ভাবে যে নিৰ্ধাৰিত সময়তকৈ মোৰ বেছি সময় লাগিছে, তেতিয়াহ'লে আপোনালোকে ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ ওচৰত আবেদন কৰিব পাৰিব। সেই আইনখনো এইবাৰ বিধানসভাত গৃহীত হয় আৰু 2 অক্টোবৰৰ পৰা সকলো যদি ঠিকে থাকে, ৰাজ্যপাল মহোদয়ৰ আমি অনুমোদন পাওঁ, আমি ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট অৰ্থাৎ ৰাজহুৱা সেৱাৰ অধিকাৰ আইনখনকো আমি বলবৎ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ম। বিধানসভা এইবাৰ যথেষ্ট বিতৰ্কিত আছিল। অসমৰ ৰাইজৰ অধিকাৰৰ বাবে বিশেষকৈ অবৈধ বাংলাদেশীৰ কৰাল গ্ৰাসৰ পৰা ৰাজ্যখনৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া জনসাধাৰণক ৰক্ষণাবেক্ষণ দিবলৈ আমি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰোঁ। শেষৰ দিনা বিধানসভাই আৰু এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানে, ব্ৰিটিছৰ দিনত 1935 চনত ইণ্ডিয়ান এক্টছ গ্ৰহণ কৰা হৈছিল আৰু যাৰ পৰিসৰৰ ভিত্তিত ৰাজ্যসমূহত বিধান পৰিষদসমূহ নিৰ্মাণ কৰা হৈছিল। 1937 চনত অসমত বিধানসভা প্ৰথম আৰম্ভ হৈছিল। ছাৰ ছাদুল্লা সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী হৈছিল, তাক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। তেতিয়া এটা সিদ্ধান্ত লৈছিল যে প্ৰতি শুকুৰবাৰে জুম্মা নামাজৰ বাবে 2 ঘণ্টা বিধানসভা ছুটি দিয়া হ'ব। অৰ্থাৎ 11:30 বজাতে বিধানসভা শেষ হৈ গৈছিল আৰু যদি দ্বিতীয় সেশ্যন বা দ্বিতীয় দিনটোত যদি আমাৰ দুবাৰ বহিব লাগে, তেতিয়াও 2 ঘণ্টা বিৰতিৰ পিছতহে আমি বহিব পাৰিছিলোঁ। এইবাৰ বিধানসভাৰ ৰুলছ কমিটি, য'ত সকলো দলৰে বিধায়ক থাকে, সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমাক জুম্মা নামাজৰ কাৰণে 2 ঘণ্টা ব্ৰেক নালাগে। যেনেকৈ হিন্দু খ্ৰীষ্টিয়ান বিধায়কসকলৰ বাবে এনেকৈ কোনো ধৰণৰ ব্ৰেকৰ ব্যৱস্থা নাথাকে, তেনেকৈ আমাৰ মুছলমান বিধায়কসকলেও জুম্মা নামাজত 2 ঘণ্টা ব্ৰেক গ্ৰহণ নকৰে। অৰ্থাৎ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত আৰম্ভ হোৱা এটা ডাঙৰ কলনিয়েল লিগেচি এইবাৰ আমি বিধানসভাত সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এই বিষয়ে সদনত ঘোষণা কৰাৰ লগে লগে ই এক নিয়মত পৰিণত হ'ল যে এতিয়াৰ পৰা আৰু কোনো শুক্ৰবাৰে জুমা নামাজৰ কাৰণে 2 ঘণ্টা বিধানসভাই বিৰতি নলয়। বিধানসভাই নিৰন্তৰভাৱে স্বাভাৱিক গতিত নিজৰ কাম কৰি গৈ থাকিব। দেশৰ কিছুমান ৰাজ্যত ইয়াক লৈ বিতৰ্কও হৈছে, মোক সমালোচনাও কৰিছে। কিন্তু এই সিদ্ধান্ত অকল মই গ্ৰহণ কৰা সিদ্ধান্ত নহয়, ই অসম বিধানসভাৰ এটা সৰ্বসন্মত সিদ্ধান্ত। বিধানসভাৰ লাইভ প্ৰচিডিং আপোনালোকে সকলোৱে চাই। অসমৰ সভ্যতা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত কেইবাটাও নতুন প্ৰস্তাৱৰ বিষয়ে মোৰ 3টা গুৰুত্বপূৰ্ণ এইবাৰ বিধানসভাত ভাষণ হৈছিল, 3ও তাতে মই উল্লেখ কৰিছিলোঁ। মোৰ ফেচবুক পেজত এই 3টা ভাষণ উপলব্ধ হৈ আছে। আপোনালোকে এই ভাষণকেইটা শুনিলে অসমৰ সম্যক পৰিৱেশ আৰু পৰিস্থিতিৰ বিষয়ে আপোনালোকে অনুভৱ কৰিব পাৰিব। উজনি অসমত বা নগাঁৱত ঢিঙৰ ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল।
নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ, আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে। অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয়। যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয়, তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনী যিটো ৰোগ, সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। আমি অসমত ইমান ডায়েলিচিছ মেচিন আনিছোঁ, তথাপিতো কিডনী ডায়েলিচিছৰ কাৰণে ৱেইটিঙত পেচেণ্ট থাকেই। ইয়াৰ কাৰণ হ'ল, এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ। যদি নগাঁৱৰ পৰা মাছ নাযায়, উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ, ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিওঁ স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব। অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছোঁ, সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে। সেই আলোচনা মই আজি আকৌ এবাৰ দোহাৰিব খোজা নাই। ইয়াৰ মাজত এটা মিয়া বিহু ওলালে, আমাক ইটিকিং কৰি গালি গালাজ কৰি ক'ৰবাত আমাৰ সভ্যতা সংস্কৃতিক ইটিকিং কৰিও কিছুমানে মিয়া বিহুৰো প্ৰচলন কৰিলে। এই মিয়া বিহু গোৱা আলতাফ হুছেইন নামৰ ব্যক্তিজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব, এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে। আমি জিন যাব লাগে, মিলিব লাগে, মিলাব লাগে, কিছু এৰিব লাগে, কিছু ধৰি ৰাখিব লাগে। কিন্তু যদি এৰি দিয়াৰ প্ৰৱণতাৰ পৰিৱৰ্তে অকল ধৰি ৰখাৰ প্ৰৱণতাহে হয়, তেতিয়া কোনো জাতিয়েই নতুনকৈ অহা সমাজখনত জিন যাব নোৱাৰে। আমি প্ৰত্যেকটো পৰ্যায়তে মনত ৰখা উচিত যে আমি এখন সমাজলৈ আহিছোঁ, এইখন সমাজত আমি জিন যাব লাগিব আৰু এইখন সমাজত যদি আমি জিন যাব লাগে, এইখন সমাজৰ মৌলিক চৰিত্ৰসমূহক আমি মানি চলিবই লাগিব। কোনোবাই যদি আমাৰ সভ্যতা সংস্কৃতি, আমাৰ খাদ্য, আমাৰ সংস্কৃতি, আমাৰ গান, আমাৰ নৃত্যক খুব বেলেগ ধৰণে ইয়াক প্ৰচলন কৰিবলৈ চেষ্টা কৰে, কোন অসমীয়াই তাক মানি ল'ব? আমাৰ বাপতি সাহোন বিহুটোকো যদি মিয়া বিহুলৈ ৰূপান্তৰ হয়, কোন অসমীয়াই তাক মানি ল'ব? আমি কিমান দিনলৈ জীয়াই থাকিম নাজানো, কিন্তু জীয়াই থকা দিনকেইটা আমি নিশ্চিতভাৱে শিৰ নত কৰি আমি জীয়াই নাথাকোঁ। আমি উচ্চ শিৰ লৈয়ে জীয়াই থাকিম আৰু যিমান দিনলৈ জীয়াই থাকিম আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। মই ভাবোঁ যে মোৰ এই বাৰ্তা সকলোৱে ইতিবাচক ৰূপত গ্ৰহণ কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ সেই কথাষাৰলৈ, বাক্যষাৰলৈ মনত ৰাখিব যে কিছু ধৰিব লাগিব, কিছু দিব লাগিব, কিছু এৰিব লাগিব, তেতিয়াহে এখন বহল সমাজৰ বুকুত আমি জিন যাব পাৰিম। অহা কালিৰ পৰা 1 তাৰিখৰ পৰা অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত সৰু ল'ৰা ছোৱালীৰ হাৰ্টৰ বেমাৰ, যাৰ হাৰ্টৰ বেমাৰ আছে, থেলাছেমিয়া বেমাৰ আছে, তেওঁলোকৰ আমি এটা শিবিৰ আয়োজন কৰিছোঁ। এই শিবিৰত যেতিয়া আপোনালোকে যোগদান কৰিব, কণমানি শিশুসকলৰ হৃদয়ত থকা হাৰ্টৰ বেমাৰ, বিশেষকৈ হাৰ্টত থকা ছিদ্ৰ, অৰ্থাৎ হাৰ্টত যি সৰু সৰু ফুটা হৈ যায়, এনে ধৰণৰ বেমাৰবিলাক আমি মেডিকেল কলেজসমূহত লৈ গৈ আমি দেখুৱাব পাৰিম আৰু ডক্টৰসকলে যদি কয় অপাৰেশ্যন লাগিব, আমি অসমত বা অসমৰ বাহিৰত লৈ গৈ আমি অপাৰেশ্যন কৰি লৈ আহিম। থেলাছেমিয়া ৰোগৰ ৰোগীসকলকো আমি এই স্বাস্থ্য শিবিৰলৈ নিমন্ত্ৰণ জনাইছোঁ।
বহু থেলাছেমিয়া ৰোগত আক্ৰান্ত ৰোগী বন মেৰু ট্ৰান্সপ্লাণ্টৰ জৰিয়তে তেওঁলোক নিৰোগী হয়। বন মেৰু ট্ৰান্সপ্লাণ্ট কৰিবৰ বাবে প্ৰায় 9-10 লাখ টকাৰ প্ৰয়োজন হয়। আমি বিনামূল্যে 14 বছৰৰ শিশুসকলৰ আমি বন মেৰু ট্ৰান্সপ্লাণ্ট কৰাৰো ব্যৱস্থা কৰিম। সেইবাবে মই আহ্বান জনাম যে আমাৰ 14 বছৰৰ তলৰ শিশুসকল যাৰ হৃদয়ৰ হাৰ্টত বেমাৰ আছে বা থেলাছেমিয়া ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকক যাতে আপোনালোকে অহা পষেকটোত মেডিকেল কলেজসমূহলৈ লৈ আহে। বাতৰি কাকতত বিজ্ঞাপন ওলাইছে কোন দিনত কোনখন মেডিকেল কলেজত ডক্টৰসকল থাকিব, আপোনালোকে তেনেকৈ ৰোগীসকলক লৈ আহিব। আমি মানৱতাৰ পক্ষত আৰু আমাৰ শিশুসকলৰ স্বাৰ্থত নিৰন্তৰভাৱে আমি কাম কৰি যাম। অহা 2 তাৰিখে আমাৰ বাবে আৰু এক প্ৰাপ্তিৰ দিন। ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ। প্ৰায় 35,000 শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে। বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল এওঁলোকৰ চাকৰি নাথাকিব, এওঁলোকৰ চাকৰি গুচি যাব। 2011-12 চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে। অহা 2 তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় 24,000 শিক্ষকক চৰকাৰৰ আওতালৈ আনিম। অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব। NPSৰ ব্যৱস্থা থাকিব আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয়, পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব, পেঞ্চনৰ ব্যৱস্থা হ'ব। এটা তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব। 2 তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ। তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম। অহা 3 তাৰিখে মই লখিমপুৰলৈ যাম। প্ৰথমতে ঐতিহ্যমণ্ডিত চতিয়া থানাত যাম। চতিয়া থানাখন চাম, য'ত 1942 চনৰ 20 আগষ্ট তাৰিখে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল। তাৰ পিছত মই বিহালীলৈকে যাম। গহপুৰতো কিছু সময় তাতে ৰাইজৰ লগত কটাম। কনকলতা বিশ্ববিদ্যালয়ৰ আৰ্হিৰ বিষয়ে আলোচনা কৰিম। তাৰ পিছত মই বিহপুৰীয়া যাম। অনিৰুদ্ধদেৱ মাধৱদেৱৰ জন্মক্ষেত্ৰ 2খন মই চাবলৈ যাম আৰু কি ধৰণে চৰকাৰে ভৱিষ্যতে তাত বিশেষ আঁচনি ল'ব পাৰে তাৰ বিষয়েও আলোচনা কৰিম। 3 তাৰিখে নিশা গৈ লখিমপুৰ পাম। 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বুলিলে এছাম লোকৰ মনত চিন্তা হয়, কেবিনেটত বা এইবাৰ খোৱা বোৱাৰ ব্যৱস্থা কি হ'ব। এইবাৰ মই সকলো মন্ত্ৰীকে কৈছোঁ যে চৰকাৰৰ ঘৰৰ খোৱা নাখাব, আমাৰ দলৰ বুথ সভাপতিসকলৰ ঘৰত গৈ আপোনালোকে নিজৰ যি খাদ্য বা আহাৰ আপোনালোকে গ্ৰহণ কৰিব আৰু চৰকাৰী আহাৰ আপোনালোকে গ্ৰহণ নকৰিব। আৰু কেবিনেট বুলি কোনো ধৰণৰ বিশেষ ব্যৱস্থাও গ্ৰহণ কৰিব নালাগে। আমি লখিমপুৰৰ ৰাইজক কি ধৰণে উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব পাৰোঁ তাৰ বিষয়ে লখিমপুৰৰ কেবিনেটত আমি আলোচনা কৰিম। 5 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম। শিক্ষক দিৱস। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা স্থাপন হ'ব। এতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী অতি কমেও মাহৰ 4 দিন ডিব্ৰুগড়ত থাকিব আৰু উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহৰ উন্নয়নৰ বাবে ডিব্ৰুগড়ত আমি স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টোৱে নিৰন্তৰভাৱে কাম কৰিব। এই ধৰণে আমি অহা দিনকেইটা পাৰ কৰিম। তাৰ মাজত সময় পালে ফেচবুক লাইভো কৰিম, আপোনালোকক কথা বতৰাবোৰ জনাই থাকিম। অসম বিধানসভাখনত এইবাৰ এক ঐতিহাসিক বিধানসভালৈ ৰূপান্তৰ হ'ল এই 2খন আইনৰ বাবে। অহাবাৰ বিধানসভাত
আমি আৰু কেইখনমান আইন আনিম। লাভ জেহাদৰ বিৰুদ্ধে এখন আইন আহিব। অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জনজাতিৰ মাটি অকল যাতে অনুসূচিত জনজাতি লোকে কিনিব পাৰে, অনুসূচিত জাতিৰ মাটি যাতে অনুসূচিত জাতিৰ লোকে কিনিব পাৰে, নিজৰ সম্প্ৰদায়ৰ বাহিৰলৈ যাতে ভূমি যাব নোৱাৰে, অৱশিষ্ট ভূমি যিখিনি থাকি গ'ল, তেনেকুৱা এখন শক্তিশালী আইনো আমি অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণত বিপ্লৱ শৰ্মা কমিটিয়ে ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ যিমান ৰিকমেণ্ডেশ্যন দিছিল, তাতকৈ আমি বহু ওপৰলৈ গৈ অসমীয়া মানুহৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিছোঁ। 9,62,000 মানুহৰ আধাৰ ব্লক হৈ আছিল। ফেচবুক লাইভতে মই কৈছিলোঁ যে মই চেষ্টা কৰি আছোঁ এই আধাৰসমূহ যাতে মুকলি হয়। ভাৰত চৰকাৰে ইতিমধ্যে এই আধাৰসমূহ মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিলে। মই বিশ্বাস কৰোঁ যে অহা অক্টোবৰ মাহৰ পৰা বা তাতকৈও আগৰ পৰা সকলোৱে বন্ধ হৈ থকা আধাৰসমূহ এতিয়া আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। যিসকলে ইমান দিনে কষ্ট পালে তেওঁলোকক মই আজি অভিনন্দন জনাইছোঁ যে বহুদিনীয়া কষ্ট এটাৰ অৱসান হ'ল। কেতিয়াবা কিছুমান ঘটনা হয়, তাক সমাপ্ত কৰোঁতে সমাধান কৰোঁতে কিছু সময় লাগে। তথাপিতো এই সুখবৰটো আপোনালোকক দিব পাই মই যথেষ্ট আনন্দিত হৈছোঁ। অহা এসপ্তাহ 10 দিনৰ ভিতৰতে বানপানীত আক্ৰান্ত লোকসকলৰ ক্ষতিপূৰণো আমি তেওঁলোকৰ একাউণ্টত পঠিয়াবলৈ চেষ্টা কৰিম। নিৰন্তৰভাৱে